আপোনালোকৰ এই অনুষ্ঠানটোৰ বিষয়ে? আজি 1 জুলাই আৰু এই 1 জুলাই তাৰিখৰ পৰাই আমি ডিমৰীয়াৰ কপালকাটা প্ৰাথমিক বিদ্যালয়ত এখনি নাট কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আৰু এই নাট কৰ্মশালাখনত পঞ্চমমান শ্ৰেণীৰ পৰা নৱমমান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীখিনিক ইয়াতে সাঙুৰি লোৱা হৈছে আৰু এই অনুষ্ঠানটি আমাক বিশেষভাৱে আগভাগ লৈছে শিল্পিকা ষ্টুডিঅ' কপালকাটা আৰু আমি ইতিমধ্যে ডিমৰীয়াৰ যিখিনি নাটক ভাল পোৱা ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীখিনিক লৈয়ে এই অনুষ্ঠানটো কৰিছোঁ আৰু ইতিমধ্যে আজি আৰম্ভ কৰিছোঁ আৰু আমাৰ ইয়াতে বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে আৰু তেওঁলোকক আশা ৰাখিছোঁ আমাৰ ইয়াত যিখিনি প্ৰশিক্ষক থাকিব তেওঁলোকো ইতিমধ্যেই আমাৰ ডিমৰীয়াৰ পৰা গৈ বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত গৈ তেওঁলোকে শিক্ষা লৈ আহিছে নাটকৰ। আমাৰ NSDও পাছ কৰি আহিছে, মণিমালা দাস থাকিব, বাকীখিনিও আমাৰ ইয়াৰে যিখিনি স্থানীয় সেই স্থানীয় মহেন্দ্ৰ দাস আছে, লগতে আন আন যিখিনি নাট্যকৰ্মী আছে আৰু নাটক ভাল পোৱা মানুহ আছে সেই আটাইখিনি ইয়াত সহযোগ কৰিছে আৰু সেইকাৰণে অনুষ্ঠানটি খুব সাফল্যমণ্ডিত হ'ব বুলি ভাবিছোঁ। আমি ছাত্ৰ ছাত্ৰীখিনিক অন্ততঃ কিছু হ'লেও নাটক সম্পৰ্কে জ্ঞান দিব পাৰিম বুলি ভাবিছোঁ আৰু এইখিনিয়ে ইয়াৰ মূল উদ্দেশ্য। নমস্কাৰ, শিল্পিকা ষ্টুডিঅ'ৰ সৌজন্যত আমাৰ এইটো প্ৰথমটো প্ৰয়াস আৰু এই শিল্পিকা ষ্টুডিঅ'ৰ এই প্ৰথমটো প্ৰয়াসত মূল গুৰি ধৰোঁতা হিচাপে আমি নাম ল'ব লাগিব আৰিফ আলী। ইতিমধ্যে মায়ানগৰী মুম্বাইত প্ৰতিষ্ঠিত এগৰাকী নাট্যকৰ্মীয়ে হওক বা সংস্কৃতিকৰ্মীয়ে হওক, আমি যি নামেৰে নামাকৰণ কৰোঁ অসমৰ এই ইণ্ডাষ্ট্ৰী সকলোৱে জানে আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা পাছ আউট মণিমালা দাস, ডেংৰালী ক্ৰিয়েটৰ্ছ হাবৰ সমূহ আমাৰ নাট্যকৰ্মীসকল আজি এই শিল্পিকা ষ্টুডিঅ'ৰ সৌজন্যত একেলগে আমি উঠি অহা নৱপ্ৰজন্মক যাতে নাটকৰ বিষয়ে কিছু অকণমান হ'লেও যদি শিকাব পাৰোঁ আৰু লগত থাকিব অসমৰ সকলোৱে পৰিচিত এগৰাকী অভিনেতা সোণাপুৰৰ মহেন্দ্ৰ দাস, লগতে ৰমেশ বৰা, দিলীপ বসুমতাৰী, ৰাজীৱ ৰংহাং। আচলতে আমাৰ এটা সৰু প্ৰয়াসহে আমাৰ ডিমৰীয়াৰ চুকে কোণে যিসকল নাট্যকৰ্মীয়ে ইতিমধ্যে কাম কৰি আছে এই নাট্য জগতত, সেই সকলোবিলাক একলগ হৈ আমি এই শিল্পিকা ষ্টুডিঅ'ৰ সৌজন্যত 1 তাৰিখৰ পৰা 20 জুলাইলৈকে আমি এই নাট্য কৰ্মশালাখনি অনুষ্ঠিত কৰিছোঁ। গতিকে ইয়াতে যদি পৰৱৰ্তী সময়ত কালি বা পৰহিলেও যদি কোনো ইচ্ছুক ছাত্ৰ ছাত্ৰী আহিব বিচাৰে, গতিকে তেখেতসকলে আহি অংশগ্ৰহণ কৰিব পাৰে। নাজানো আমি কিমান দূৰ শিকাব পাৰিম, কিন্তু এই যি গ্ৰীষ্মকালীন যিটো দিন, সেই দিনকেইটা যাতে এনে অথলে নাযায়, কিবা এটা যদি শিকিব পাৰে সেয়া আমাৰ কাৰণে এটা আমি বৃহৎ ডাঙৰ কিবা কাম কৰিছোঁ বুলি ভাবি ল'ম। গতিকে আমাৰ সৰু এটা প্ৰয়াস, গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু শিল্পিকা ষ্টুডিঅ' যাতে অনাগত সময়তো এনেধৰণে উঠি অহা নৱপ্ৰজন্মক আগুৱাই লৈ গৈ নাটকৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক এনেধৰণৰ কৰ্মশালাসমূহ আগবঢ়াই লৈ যাব পাৰোঁ, সেইবাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। শিল্পিকা ষ্টুডিঅ'ৰ সৌজন্যত আমি কপালকাটা LP স্কুলত, PM শ্ৰী কপালকাটা LP স্কুল, ইয়াত আমি 20 দিনীয়া এখন নাট কৰ্মশালাৰ আয়োজন কৰিছোঁ 1 তাৰিখৰ পৰা 20 তাৰিখলৈ। আজি 1 তাৰিখ আৰম্ভ হৈ গ'ল, কিন্তু ইয়াৰ পিছতো যদি কোনো ষ্টুডেণ্ট 5ৰ পৰা 12লৈকে যদি কোনো ষ্টুডেণ্ট আহিব বিচাৰে আহিব পাৰে। এতিয়াও আমাৰ ইয়াত নাটকৰ কৰ্মশালাৰ প্ৰশিক্ষণ দিব। আমাৰ লগত আছে দিলীপ বসুমতাৰী, বাদল, তাৰপিছত এইফালে আছে ৰমেশ দা, ৰাজীৱ আছে, তাৰপিছত অসমৰ প্ৰখ্যাত অভিনেতা মহেন্দ্ৰ দাস থাকিব, অসমৰ প্ৰথমখন চিৰিয়েল কৰা ডাইৰেক্টৰ মৃদুল গুপ্তা তেওঁ মাজে মাজে আহিব, NSDৰ পৰা পাছ আউট মণিমালা দাস তেওঁ আহিব, মণিমালা দাসৰ ডেংৰালী ক্ৰিয়েটৰ হাবছ তাতে জড়িত যিমানখিনি ল'ৰা ছোৱালী আছে গোটেইখিনি আমাৰ লগত ইয়াতে আহি সহযোগ কৰিছেহি, তেওঁলোক থাকিব। গতিকে এই সময়খিনিত, গ্ৰীষ্মকালীন সময়খিনিত যাতে ল'ৰা ছোৱালীখিনিৰ সময়টো অলপ ভালদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰে এটা প্ৰয়াস কৰিছোঁ। আপোনালোকৰ সহযোগিতা আৰু শুভকামনা আমি আশা কৰিছোঁ।